নিকেতন বিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি শিশু নিকেতন ডিগবৈ বিদ্যালয়ৰ এটা অফিচিয়েল ৱেবছাইট আজি উন্মোচন কৰা হৈছে। এই ৱেবছাইটটো আমি 2003 বৰ্ষৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে স্কুলক উপলক্ষ কৰি আমি এইটো আগবঢ়াইছোঁ। আজিৰ যি ডিজিটেল পৃথিৱী আহিছে তাত সকলোৱে খোজ মিলাই আগবাঢ়ি যাব লাগে আৰু আমাৰ শিশু নিকেতন বিদ্যালয়ৰ এই ডিজিটেল পৃথিৱীত এয়া প্ৰথম খোজ। আৰু আশা ৰাখিছোঁ ৰাইজে এই ৱেবছাইটটোক আঁকোৱালি ল'ব আৰু তাৰ এই ৱেবছাইটৰ পৰা স্কুলখনৰ লগতে গোটেই ছাত্ৰ ছাত্ৰীৰ পৰা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আদি কৰি সকলোৱে যাতে উপকৃত হ'ব সেয়া মই আশা শিশু নিকেতন বিদ্যালয়ৰ আজি 38 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি ইয়াত আজি অনুষ্ঠিত কৰিলোঁ। যিহেতু বৰ্তমান পৰীক্ষা বতৰ, আচলতে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন পৰীক্ষা এতিয়া দি আছে, গতিকে আমি খুব এটা বিস্তৃত কাৰ্যসূচীৰে আমাৰ এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত নকৰি কিছু অনুষ্টুপীয়াকৈ কেইটামান কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিলোঁ। প্ৰথমে আমি বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত যিসকল শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আমাৰ মাজৰ পৰা গুচি গ'ল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আমাৰ যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য চৰ্চাৰ কঠীয়াতলী প্ৰাচীৰ পত্ৰিকা, আমি সেই প্ৰাচীৰ পত্ৰিকাখন আমি উন্মোচন কৰিলোঁ। তাৰোপৰি আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ এটি উল্লেখযোগ্য এটা আমি অনুষ্ঠানো আমি আজি অনুষ্ঠিত কৰিলোঁ। সেইটো হ'ল আমাৰ ডিজিটেল মাধ্যমত আমাৰ বিদ্যালয়খনৰ প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ 2003 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী আছিল, সেইসকলে উদ্যোগ লৈ আজি এটা ৱেবছাইট তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেই ৱেবছাইটটো আজি আনুষ্ঠানিকভাৱে আমি আজি উন্মোচন কৰিলোঁ। গতিকে এইকেইটা কাৰ্যসূচীৰে আমি আজি আমাৰ বিদ্যালয়ৰ 38 সংখ্যক আমি প্ৰতিষ্ঠা দিৱস আমি অনুষ্ঠিত কৰিলোঁ। গতিকে এই কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰিলে, আমাৰ বিদ্যালয়ৰ ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ ডিগবৈ শিশু কল্যাণ পৰিষদৰ মাননীয় সভাপতি প্ৰবীণ বৰাদেৱ, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু সেই 2023 বৰ্ষৰ সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই সকলোকে ডিগবৈ শিশু কল্যাণ পৰিষদৰ হৈ আন্তৰিক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। শিশু নিকেতন বিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি শিশু নিকেতন ডিগবৈ বিদ্যালয়ৰ এটা অফিচিয়েল ৱেবছাইট আজি উন্মোচন কৰা হৈছে। এই ৱেবছাইটটো আমি 2003 বৰ্ষৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে স্কুলক উপলক্ষ কৰি আমি এইটো আগবঢ়াইছোঁ। আজিৰ যি ডিজিটেল পৃথিৱী আহিছে তাত সকলোৱে খোজ মিলাই আগবাঢ়ি যাব লাগে আৰু আমাৰ শিশু নিকেতন বিদ্যালয়ৰ এই ডিজিটেল পৃথিৱীত এয়া প্ৰথম খোজ। আৰু আশা ৰাখিছোঁ ৰাইজে এই ৱেবছাইটটোক আঁকোৱালি ল'ব আৰু তাৰ এই ৱেবছাইটৰ পৰা স্কুলখনৰ লগতে গোটেই ছাত্ৰ ছাত্ৰীৰ পৰা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আদি কৰি সকলোৱে যাতে উপকৃত হ'ব সেয়া মই আশা ৰাখোঁ। শিশু নিকেতন বিদ্যালয়ৰ আজি 38 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি ইয়াত আজি অনুষ্ঠিত কৰিলোঁ। যিহেতু বৰ্তমান পৰীক্ষা বতৰ, আচলতে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন পৰীক্ষা এতিয়া দি আছে, গতিকে আমি খুব এটা বিস্তৃত কাৰ্যসূচীৰে আমাৰ এই প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত নকৰি কিছু অনুষ্টুপীয়াকৈ কেইটামান কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিলোঁ। প্ৰথমে আমি বিদ্যালয়ৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত যিসকল শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আমাৰ মাজৰ পৰা গুচি গ'ল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আমাৰ যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য চৰ্চাৰ কঠীয়াতলী প্ৰাচীৰ পত্ৰিকা, আমি সেই প্ৰাচীৰ পত্ৰিকাখন আমি উন্মোচন কৰিলোঁ। তাৰোপৰি আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ এটি উল্লেখযোগ্য এটা আমি অনুষ্ঠানো আমি আজি অনুষ্ঠিত কৰিলোঁ। সেইটো হ'ল আমাৰ ডিজিটেল মাধ্যমত আমাৰ বিদ্যালয়খনৰ প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ 2003 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিসকল পৰীক্ষাৰ্থী আছিল, সেইসকলে উদ্যোগ লৈ আজি এটা ৱেবছাইট তেওঁলোকে প্ৰস্তুত কৰিছে আৰু সেই ৱেবছাইটটো আজি আনুষ্ঠানিকভাৱে আমি আজি উন্মোচন কৰিলোঁ। গতিকে এইকেইটা কাৰ্যসূচীৰে আমি আজি আমাৰ বিদ্যালয়ৰ 38 সংখ্যক আমি প্ৰতিষ্ঠা দিৱস আমি
অনুষ্ঠিত কৰিলোঁ। গতিকে এই কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰিলে, আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ ডিগবৈ শিশু কল্যাণ পৰিষদৰ মাননীয় সভাপতি প্ৰবীণ বৰাদেৱ, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু সেই 2023 বৰ্ষৰ সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, এই সকলোকে ডিগবৈ শিশু কল্যাণ পৰিষদৰ হৈ আন্তৰিক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।